নমস্কাৰ। বৰ্তমান ছাত্ৰ ছাত্ৰীৰ কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত অধ্যয়নৰ ক্ষেত্ৰত যি অসুবিধা হৈছে, শিশু শিক্ষা সমিতিয়ে আন্তৰিকতাৰে চেষ্টা কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নত যি ক্ষতি হ'ল তাৰ কিঞ্চিত হ'লেও ক্ষতিপূৰণ কৰিব পাৰি নেকি, তাৰ ব্যৱস্থা হিচাপে আমি শিশু শিক্ষা সমিতি অসমে সাধাৰণ গণিত বিষয়ৰ ওপৰত কিছু আলোচনা আমি কৰিম। ইতিমধ্যে আমি প্ৰাইমৰ নিকেতনত বছৰটোৰ আৰম্ভণিতে কিছু পাঠ আগবঢ়াই দিছিলোঁ। প্ৰতিখন নিকেতনত পাঠসমূহ নিৰ্দিষ্ট গতিত আগবাঢ়িছিলে। যিহেতু মাজতে এটা জুতি আহি পৰিলে, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমাৰ এটা যোগাযোগৰ বিচ্ছিন্নতা আহি পৰিল। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আৰম্ভণিৰ পৰা অকণমান পুনৰ আলোচনা হিচাপত এই কথাখিনি আমি কৰিব বিচাৰিছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলে পাঠৰ লগত সংগতি ৰাখি আৰম্ভণিৰ পৰা সেই কথাখিনি আগবাঢ়িব পাৰে। ভৱিষ্যতে ছমহীয়া পৰীক্ষা বা অন্যান্য পৰীক্ষা যেতিয়া অনুষ্ঠিত হ'ব, সেই পৰীক্ষাৰ লগত সংগতি ৰাখি যাতে এটা ধাৰাবাহিকতা ছাত্ৰ ছাত্ৰীসকলে ৰক্ষা কৰিব পাৰে, তাৰ কাৰণে আমি দশম শ্ৰেণীৰ গণিত বিষয়টো আৰম্ভণিৰ পৰা অকণমান হ'লেও আভাস দিয়াৰ প্ৰয়াস কৰিছোঁ। আশা কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা উপকৃত হ'ব। তো প্ৰথমে আমি দশম শ্ৰেণীৰ যিটো প্ৰথম পাঠ বাস্তৱ সংখ্যাৰ থুলমূল আভাস এটা আমি দিব বিচাৰিছোঁ। বাস্তৱ সংখ্যা বুলি কওঁতে আমি কি বুজিছোঁ? পৰিমেয় অপৰিমেয় সকলো সংখ্যাকে একেলগে বাস্তৱ সংখ্যা বোলে। বাস্তৱ সংখ্যা ইংৰাজীত কোৱা হয় ৰিয়েল নাম্বাৰছ। পৰিমেয় আৰু অপৰিমেয় সকলো সংখ্যাকে একেলগে বাস্তৱ সংখ্যা বোলে। পৰিমেয় আৰু অপৰিমেয় সকলো সংখ্যাকে একেলগে বাস্তৱ সংখ্যা বোলে, ৰিয়েল নাম্বাৰছ। এতিয়া পৰিমেয় সংখ্যাৰ ধাৰণাটো আমাৰ আছে, যিবোৰ সংখ্যাক আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰোঁ। পি বাই কিউ আকাৰত, য'ত পি আৰু কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল টু 0। যিবোৰ সংখ্যাক আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰোঁ, য'ত পি কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল টু 0, এই সংখ্যাবোৰক কোৱা হৈছে পৰিমেয় সংখ্যা। আৰু অপৰিমেয় সংখ্যা হৈছে যিবোৰ সংখ্যাক আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ, এইবোৰক কোৱা হয় অপৰিমেয় সংখ্যা। এই দুই শ্ৰেণীৰ সংখ্যাক একেলগে কোৱা হয় বাস্তৱ সংখ্যা। এতিয়া আমাৰ বাস্তৱ সংখ্যাৰ যিটো পাঠ, তাত আছে প্ৰথমতে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা।
বিভাজন প্রমেয়িকা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি দুটা অখণ্ড সংখ্যা দুটা যোগাত্মক অখণ্ড সংখ্যা দুটা যোগাত্মক অখণ্ড সংখ্যা A আৰু B দিয়া থাকিলে আন দুটা অখণ্ড সংখ্যা কিউ আৰু আৰ ইয়াত অখণ্ড সংখ্যা বুলি কৈছো কিছুমানে হয়তো অখণ্ড সংখ্যা বুলি নকবও পাৰে দুটা অখণ্ড সংখ্যা বা দুটা অদ্বিতীয় সংখ্যা কিউ আৰু আৰ থাকিব য'ত A equal to B into Q plus R আৰু ইয়াত হ'ব এই কন্ডিশন সাপেক্ষে আমি এইটোক কম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আমি পাইছিলো আগতে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকি আমি আগৰ শ্ৰেণীত পাইছিলো ভাজ্য সমান ভাজক পূরণ ভাগফল যোগ বাকি dividend equal to divisor into dividend plus remainder এই কথাটোকে নতুনকৈ কোৱা হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এতিয়া এই ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ সহায়ত আমি দুটা সংখ্যাৰ গসাউ নিৰ্ণয় কৰিব পাৰিম গসাউ মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক চমুকৈ কওঁ আমি গসাউ আমি চাওঁ হওক এতিয়া কেনেকে এই ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি গসাউ নিৰ্ণয় কৰিব পাৰিম অনুশীলনী 1.1 যিটো এক নম্বৰ এক্সাম্পল আছে সেইটো হৈছে 135 আৰু 225 এই দুটা সংখ্যাৰ মাজত গসাউ নিৰ্ণয় কৰিব লাগে কেনেকে কৰিব গসাউ নিৰ্ণয় তাৰ কাৰণে আমি চাব লাগিব ইয়াত ডাঙৰ সংখ্যা যেহেতু আমি সৰু সংখ্যাৰেহে ডাঙৰ সংখ্যাক বিভাজন কৰিব পাৰো গতিকে আমি ডাঙৰটো চাম নিয়মে দেখিছো 225 is greater than 135 গতিকে এইটোক আমি ভাজক হিচাপত লওঁ এইটোক ভাজ্য হিচাপত লওঁ তো ভাজ্য ইকুৱেল 225 135 into আমি যদি 225ক 135ৰে হৰণ কৰো সৰ্বাধিক একবাৰ যাব আৰু বাকি কি থাকিব 225 135 0 90 বাকিটো ইয়াতে আহিলে অৰ্থাৎ ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকি
দ্বিতীয় পৰ্যায়ত ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ নিয়ম মতে প্ৰথম শাৰীটোত যিটো ভাজক আছিল দ্বিতীয় শাৰীটো ভাজ্যলৈকে আহিব 135 আৰু প্ৰথম স্তম্ভত যিটো বাকি আছিলে দ্বিতীয় স্তম্ভত সেইটো ভাজ হ'ব 90 ৰে 135ক যদি আমি হৰণ কৰো দেখিম সৰ্বাধিক একবাৰেই যাব আৰু বাকি থাকিব 45 এই কথাখিনিকে আমি ৰিপিট কৰিম কেতিয়ালৈকে ৰিপিট কৰিম যেতিয়ালৈকে বাকিটো 0 নহয় ইয়াতে বাকি প্ৰথম স্তম্ভত 90 দ্বিতীয় স্তম্ভত 45 আকৌ একেটা কথাকে পুনৰাবৃত্তি কৰিলে আমি পাম 45 into 2 plus 0 এতিয়া দেখিলো 3 নম্বৰ শাৰীত বাকি আমাৰ 0 হৈ গ'ল তো শেষ যিটো ভাজক এইটোৱে হ'ব এই সংখ্যা দুটাৰ গসাউ নিৰ্ণয় গসাউ সমান 45 তো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে আমি যিকোনো দুটা সংখ্যাৰ গসাউ এই ধৰণে নিৰ্ণয় কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলে নিশ্চিতভাৱে এই কথাখিনি বুজিব পাৰিছে আৰু এই উদাহৰণটোৰ সহায়ত তেওঁলোকে বাকি যিখিনি আছে ঘৰত অভ্যাস কৰিব পিছত অনুশীলনী 1.1 পিছৰ যি অংক তাত আছে যিকোনো যোগাত্মক অখণ্ড সংখ্যাই যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাকেই 6q plus 1 বা 6q plus 3 বা 6q plus 5 আৰ্হিত প্ৰকাশ কৰিব পাৰি য'ত q এটা অখণ্ড সংখ্যা প্ৰশ্নটো হ'ল যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 6q plus 1 বা 6q plus 3 বা 6q plus 5 আদি প্ৰকাশ কৰিব পাৰি য'ত q এটা অখণ্ড সংখ্যা যেহেতু আমাক ক'লে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা এই কাৰণে আমি সমাধানত ধৰি লম ধৰা হ'ল এই যিকোনো এটা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা ধৰা হ'ল এই যিকোনো এটা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা
ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে আন দুটা অখণ্ড সংখ্যা বা অদ্বিতীয় সংখ্যা কিউ আৰু আৰ পাম। ইয়াত কিউৰ মানটো আমি ধৰিম, বিৰ মানটো আমি ধৰিম 6। তো আমি লিখিম ধৰা হল A is equal to 6q plus r। বিৰ মানটো আমি 6 ধৰিছো, এই গতিকে আৰৰ মানটো 0ৰ পৰা ইনক্লুডিং 0 টো ধৰিব লাগিব আৰু 6কে সৰু হ'ব লাগিব। এই পৰিসৰত আৰৰ মানটো থাকিব, অৰ্থাৎ আৰৰ মানটো অখণ্ড সংখ্যা হলে 0 1 2 3 4 5 হ'ব। Therefore r equal to 0 1 2 3 4 and 5। কিন্তু ইয়াত চৰ্তটো দিয়া আছে কি যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা। তাৰ কাৰণে ইয়াতে এই সংখ্যা ছটাৰ ভিতৰত কোনকেইটা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আমি চাব লাগিব। অযুগ্ম অখণ্ড সংখ্যা কোনবোৰ আমি জানো, 1 3 আৰু 5। যিহেতু এই যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা therefore r equal to হ'ব 1 3 and 5। এইটো আমি নাম্বাৰিং কৰিব পাৰো। This is numbering 1। এতিয়া এই যিকেইটা আৰৰ মান আমি পালো 1 3 5, এই মানকেইটা এটা এটাকে আমি এই 1 নম্বৰ যিটো সম্পৰ্ক আছে তাতে বসাম। r equal to 1 হলে 1ৰ পৰা কি পাম, a is equal to 6 into q plus 1। r equal to 2 হলে 3 হবে। ওৱানৰ পৰা a is equal to 6q plus 3। আৰু শেষত r equal to 5 হলে 1ৰ পৰা a is equal to 6q plus 5। আর আৰৰ মান তিনিটা আমি এটা এটাকে ইয়াত বহাই দিলে আমাৰ ৰাশি কেইটা ওলাই যাব। তো আমি কি দেখিলো, therefore যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা মন কৰিবা, যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা কি ধৰণে প্ৰকাশ কৰিব পাৰো, 6q plus 1 6q plus 3 6q plus 5 are hit প্ৰকাশ কৰিব পাৰি। প্ৰশ্ন
নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীসকলে কথাখিনি বোধগম্য কৰিব পাৰিব আৰু ইয়াৰ লগত মিল থকা যিকেইটা প্ৰশ্ন আছে ছাত্ৰ ছাত্ৰীসকলে কৰি ল'ব পাৰিব। তাৰপিছত আৰু এটা প্ৰশ্ন আছিলে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুডাল ৰছীৰ পৰা সমান দৈৰ্ঘ্যৰ কিমানটা টুকুৰা কাটি উলিয়াব পাৰি। এডাল ৰছীৰ জোখ 64 সেন্টিমিটাৰ, এডালৰ জোখ 80 সেন্টিমিটাৰ, বেলেগ বেলেগ দৈৰ্ঘ্য। দুডালৰ পৰা কোনো টুকুৰা বাদ নপৰি যোৱাকে সমান সমান কিমানটা সৰ্বাধিক টুকুৰা কাটি উলিয়াব পাৰি। কেনেকে কৰিম? নিঃসন্দেহে এই সংখ্যা দুটা কি ওলাব লাগিব? গসাগু ওলাব লাগিব। তো ইয়াতো দেখিছো 80 greater than 64। কি কৰিম? ইউক্লিডৰ বিভাজন ক্ৰমিকা প্ৰয়োগ কৰিলে 80 equal to 64 into 1 plus ইমান থাকিব 80 ৰ পৰা 64 গলে 16। পিছৰ বাৰ আগৰ বাৰত যিটো ভাজক আছিল পিছৰ বাৰত সি ভাজ্য হ'ব আৰু আগৰ বাৰত যিটো বাকি আছিলে সি হ'ব ভাজ্য। এইবাৰ যাব 64, 4 হল 64, বাকি নাথাকিল যে শেষৰ ভাজক পালো আমি 16টা। তো এই সংখ্যা দুটাৰ গসাগু হল 16। তাৰ মানে হল আমাৰ উত্তৰটো এই দুটা বেলেগ বেলেগ দৈৰ্ঘ্যৰ ৰছীৰ টুকুৰাৰ পৰা সৰ্বাধিক ইমানটা টুকুৰা আমি কাটি উলিয়াব পাৰিম। Therefore, সৰ্বাধিক কাটি উলিয়াব পৰা টুকুৰা সংখ্যা লিখিলে হ'ব, নিৰ্ণয় টুকুৰা সংখ্যা লিখিলে হ'ব। কাটি উলিয়াব পৰা টুকুৰাৰ সংখ্যা 16। এই ধৰণে আমি প্ৰশ্নবোৰ কৰিবলৈ চেষ্টা কৰিম। দশম শ্ৰেণীৰ বাস্তৱ সংখ্যাৰ যিটো দ্বিতীয় চেপ্টাৰ 1.2 একেবাৰে সহজ। তাত কোৱা আছে মৌলিক উৎপাদকীকৰণৰ সহায়ত লসাগু নিৰ্ণয় কৰা বা মৌলিক উৎপাদকীকৰণৰ গুণফলক প্ৰকাশ কৰা। একেবাৰে সহজ, ছাত্ৰ ছাত্ৰীসকলে নিশ্চিতভাৱে কৰিব পাৰিব। আমি সিমান যেহেতু আমাৰ নিকেতনসমূহত এই বিষয়ে পাঠদান হৈছে, গতিকে এই পাঠটো অতি সহজ হিচাপত আমি সিমান আৰু পুনৰালোচনা কৰিব বিচৰা নাই। তথাপিও আমি লসাগু আৰু গসাগু মৌলিক উৎপাদকীকৰণৰ সহায়ত লসাগু গসাগু কেনেকে উলিয়াই আমি এটা কথা চাব পাৰো। তাৰ আগতে এটা জানিবলগীয়া কথা কি, দুটা সংখ্যাৰ লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গসাউ মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক। আৰু সংখ্যা দুটাৰ মাজৰ সম্পৰ্কটো হৈছে লসাগু পূৰণ গসাউ সমান সংখ্যা দুটাৰ পূৰণ।
এটা জানিবলগীয়া কথা আমি আগৰ শ্ৰেণীটো পাই আহিছো লসাগু আৰু গসাগু পূৰণ কৰিলে যিটো ৰিজাল্ট আমি পাম সংখ্যা দুটা পূৰণ কৰিলে একেটা ৰিজাল্টে পাম ইয়াৰ সহায়ত আমি এটা কথা গম পাব পাৰো যে লসাগু আৰু গসাগু উলিয়াওঁতে শুদ্ধ হৈছে নে নাই আমি উদাহৰণ এটা লওঁ 26 আৰু 91 এই সংখ্যা দুটাৰ লসাগু আৰু গসাগু ওলাব লাগে আৰু সত্যাপন কৰিব লাগে সংখ্যা দুটাৰ পূৰণফল সমান লসাগু পূৰণ গসাগু মৌলিক উৎপাদকীকৰণত সহায়ক তো 26 ৰ মৌলিক উৎপাদকীকৰণ কি হ'ব পাৰে 2 আৰু 13 তো 26 ক আমি লিখিলো 2 into 30 আৰু 19 ৰ যদি আমি মৌলিক উৎপাদকীকৰণ লওঁ তেতিয়াহ'লে হ'ব 7 পূৰণ 13 নিয়মতে ইয়াত 1 এটা আহিব 1 টো প্ৰতিটো সংখ্যাতে থাকে কাৰণে মই আৰু লিখিব বিচৰা নাই এতিয়া গসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক বিলাকৰ ইয়াত লিখিছো দুটা উৎপাদক আছে 2 আৰু 13 7 আৰু 13 এই উৎপাদক বিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ উৎপাদকটো হৈছে 13 সেইটো কাৰণত সংখ্যা দুটাৰ গসাগু হ'ব 13 লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কয় 26 ৰ গুণিতক কি হ'ব পাৰে 26 পূৰণ 1 26 পূৰণ 2 26 পূৰণ 3 26 পূৰণ 4 এনেকৈ গৈ থাকিব আৰু 91 ৰ হ'ব পাৰে 91 into 2 91 into 3 91 into 4 এই গুণিতক বিলাকৰ ভিতৰত আটাইতকৈ সৰু সাধাৰণ গুণিতক কোনটো হ'ব পাৰে যেটো আমি আগৰ শ্ৰেণীত পাই আহিছিলো যেনে 26 ৰ গুণিতকবোৰ হ'ল 26 52 72 এনেকৈ গৈ থাকিব 91 ৰ সাধাৰণ গুণিতক হ'ব 91 এনেকৈ গৈ থাকিব এই সাধাৰণ গুণিতক বিলাকৰ যিটো গুণিতক আটাইতকৈ সৰু অথচ সাধাৰণ সেইটোৱে হ'ব সংখ্যা দুটাৰ লসাগু আৰু সেই কথাটো উলিয়াবলৈ হ'লে আমি কৰিব লাগিব কি প্ৰথমে আমি সাধাৰণ উৎপাদক দুটা লওঁ 13 এই দুটা সাধাৰণ উৎপাদক 26 আৰু 51 26 আৰু 91 ৰ সাধাৰণ উৎপাদক 30 তো 39 তাৰ পিছত কি আহিব যিকেইটা উৎপাদক সাধাৰণ নহয় কি আছে 2 and 7 so into 2 into 7 কিমান হ'লগে 14 পূৰণ 3 180 অর্থাৎ এই সংখ্যা দুটাৰ লসাগু হ'ল 182 এতিয়া আমাৰ অংকটো শুদ্ধ হৈছে নে নাই কেনেকৈ পৰীক্ষা কৰিম চাওঁ সত্যাপন
ওপৰৰ নিয়ম অনুসৰি প্ৰথমে আমি লসাগু আৰু গসাগু পূৰণ কৰোঁ। লসাগু পূৰণ গসাগু। গসাগু সমান কি পালো 13 into 182 কিমান পাম 182 আৰু 13 2366 আৰু সংখ্যা দুটাৰ পূৰণফল আমি কি পাম সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা আছিলে 26 আৰু 91 আমি পূৰণ কৰি চাওঁ হওক 91 26 2366 আমি সত্যাপন কৰি দেখিলো যে সংখ্যা দুটাৰ পূৰণফলটো যিমান লসাগু আৰু গসাগু পূৰণ কৰিলেও সিমানেই পাম অৰ্থাৎ আমাৰ অংকটো শুদ্ধ হৈছে এইটো কোৱা হয় মৌলিক উৎপাদকীকৰণৰ সহায়ত লসাগু আৰু গসাগু নিৰ্ণয় কৰি উলিওৱা আমি পৰীক্ষাৰ কাৰণে যেতিয়া প্ৰস্তুত হম তেতিয়া প্ৰশ্নটো কি ধৰণে সুধিছে সেই কথাটোৰ ওপৰত আমি জোৰ দিব লাগিব প্ৰশ্নটো যি ধৰণে সুধিছে সেই ধৰণে উত্তৰটো দিলেহে আমাৰ শুদ্ধতাটো আহিব পিছত এটা প্ৰশ্ন আছে এখন খেলপথাৰৰ চাৰিওফালে বৃত্তাকাৰ খেলপথাৰ এখন এনেকুৱা ঘূৰণীয়া খেলপথাৰ এখন বৃত্তাকাৰ খেলপথাৰ এই বৃত্তাকাৰ খেলপথাৰ এখনত এপাক ঘূৰিবলৈ সোনিয়া নামৰ ছোৱালীজনী ইয়াতে ৰৈ আছে তেওঁ এপাক ঘূৰিব এনেকে এপাক ঘূৰোতে তেওঁক লাগে 18 মিনিট সোনিয়া খেলপথাৰখনৰ চাৰিওফালে ঘূৰিবলৈ 18 মিনিট সময় লাগে আৰু একেটা ঘূৰণতে ৰবিৰ সময় লাগে 12 মিনিট দুইজনৰ সময়টো বেলেগ বেলেগ লাগে যদি দুইজনে একেটা বিন্দুৰ পৰা এই একেটা বিন্দুৰ পৰা একেটা দিশত ঘূৰা আৰম্ভ কৰে মই প্ৰশ্নটো সুধিছে কিমান সময় পিছত দুইজনে পুনৰ আহি আৰম্ভণিৰ বিন্দুটোত লগ লাগিব অংকটো কৰাৰ আগতে আমি চাওঁ সোনিয়াই এক পাক ঘূৰোতে কিমান মিনিট লাগে 18 মিনিট এক পাক ঘূৰোতে সোনিয়াৰ লাগে 18 মিনিট দুই পাক ঘূৰিলে লাগিব 36 মিনিট তিনি পাক ঘূৰিলে লাগিব 54 মিনিট 18 কে অৰ্থাৎ 18ৰ গুণিতক বিলাক 18ৰ গুণিতক আহিব 18 36 54 72 এনেকে এক মিনিট একবাৰ দুইবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ গৈ থাকিব ৰবিৰ আমি যদি চাওঁ 12ৰ গুণিত প্ৰথম এক পাকত 12 মিনিট দুই পাকত 24 মিনিট তিনি পাকত 36 মিনিট চাৰি পাকত 48 মিনিট এনেকে গৈ থাকিব এতিয়া দেখিলো আমি অংকটোত ৰবিয়ে দুই পাক ঘূৰোতে আহি পুনৰ আৰম্ভণিৰ বিন্দুটোত লগ লাগে
সোনিয়াই আৰু ৰবিয়ে আৰম্ভণিৰ বিন্দুটোত আহতে 3 বাৰ সময় লয়। অৰ্থাৎ এই অংকটো কৰিব লাগিলে আমাক যেহেতু সুধিছে দুইজনে কেতিয়া আৰম্ভণিৰ বিন্দুটোত লগ লাগিব। তো আৰম্ভণিৰ বিন্দুটোত লগ লাগিলে চাব লাগিব সিহঁতৰ সময়টো কেতিয়া মিলিব। যেহেতু গুণিতকে সময়টো দিছে এই কাৰণে আমি সংখ্যা দুটাৰ কি ওলাম লসাগু ওলাম। তো 18 আৰু 12ৰ লসাগু 1 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 আৰু 12ৰ উৎপাদক হ'ল 1 পূৰণ 2 পূৰণ 2 পূৰণ 3 18ৰ উৎপাদক 1 পূৰণ 2 পূৰণ 3 পূৰণ 3 12ৰ উৎপাদক 1 পূৰণ 2 পূৰণ 2 পূৰণ 3 তো লসাগু কি হ'ব প্ৰথমে আমি উমৈহতীয়া উৎপাদক চাম 2 আৰু 2 তাৰ পিছত চাম 3 আৰু 3 তাৰ পিছত যিকেইটা উমৈহতীয়া উৎপাদক নহয় এই দুটা দিব লাগিব 2 আৰু 3 কিমান পালো 3 3 গুণ 9 9 গুণ 18 18 2 গুণ 36 অৰ্থাৎ 36 মিনিট পিছত সিহঁতে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব। Therefore 36 মিনিট পিছত সিহঁতে মানে সোনিয়া আৰু ৰবিয়ে আৰম্ভণিৰ বিন্দু য'ৰ পৰা আৰম্ভ কৰিছিল লগ লাগিব। সহজ প্ৰশ্ন একেবাৰে মাত্ৰ আমি লক্ষ্য কৰিব লাগে অংকটো উত্তৰটো আমি কেনেকে পাম। অংকটা কৰাটোই যথেষ্ট নহয় তাৰ যিটো মেকানিজম এই কথাটো বোধগম্য হলেহে অংকবোৰ আমাৰ কাৰণে সহজ হৈ পৰিব আৰু অংকৰ ভিতৰত আমি সোমাব পাৰিম। যেতিয়ালৈকে অংকৰ জগতখনত সোমাব নোৱাৰিম তেতিয়ালৈকে অংকবোৰ অংক হৈয়ে থাকিব আমিবোৰ আমি হৈয়ে থাকিম। ইয়াৰ পিছত আমি অপৰিমেয় সংখ্যালৈকে উভতি গৈছো। ইয়াৰ ভিতৰত অপৰিমেয় সংখ্যা বুলি ক'লে আমি কি বুজো আগতে কৈছিলো অপৰিমেয় সংখ্যা ইংৰাজীত কোৱা হয় irrational number অপৰিমেয় সংখ্যা যিবোৰ সংখ্যা p by q বুলি কথা নাই আমি a by b ল'ব পাৰো আমি p by q লৈছো p by q আকাৰত প্ৰকাশ কৰিব নোৱাৰি। যিবোৰ সংখ্যা p by q আকাৰত প্ৰকাশ কৰিব নোৱাৰি তা অপৰিমেয় সংখ্যা বোলে। কন্ডিশন আছে কি
আমি আগতে কৈছিলো পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত যিবোৰ সংখ্যা p by q আকাৰত প্ৰকাশ কৰিব পাৰি য'ত p আৰু q অখণ্ড সংখ্যা পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত আৰু q ৰ মানটো 0 হ'ব নোৱাৰে q ৰ মানটো কিয় 0 নহয় 0 হলে 0 ৰে কোনো সংখ্যাক হৰণ কৰিব নোৱাৰি এই কাৰণে q ৰ মান 0 হ'ব নোৱাৰে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত অপৰিমেয় সংখ্যাৰ ক্ষেত্ৰত যিবোৰ সংখ্যা আমি p by q আকাৰত প্ৰকাশ কৰিব নোৱাৰো এইবোৰক কোৱা হয় অপৰিমেয় সংখ্যা গতিকে নিঃসন্দেহে ইয়াতে যদিও শৰ্তটো মই লিখা নাই p আৰু q সংখ্যা কি হ'ব নোৱাৰে অখণ্ড সংখ্যা হ'ব নোৱাৰে এটা উদাহৰণ লওঁ দেখুৱা যে root over 5 একটা অপরিমেয় সংখ্যা দেখুৱা যে root over 5 এটা অপরিমেয় সংখ্যা ইয়াত আমি প্ৰয়োগ কৰিম যেটো কন্ট্ৰাডিকশন মেথড বুলি কয় কন্ট্ৰাডিকশন মেথডটো কি হৈছে দেখাব দিছে অপৰিমেয় আমি ধৰিলম পৰিমেয় আমি ধৰি লোৱা যুক্তিটো যদি অসত্য বুলি প্ৰমাণ কৰিব পাৰো তেতিয়া এইটো কি হৈ যাব এটা অপৰিমেয় সংখ্যা হ'ব হেতু কোৱা হৈছে কন্ট্ৰাডিকশন মেথড আমি ধৰি লওঁ ধৰা হ'ল root over 5 এটা পৰিমেয় সংখ্যা